প্ৰশ্নটো হ'ল ax² + bx + c = 0 দ্বিঘাত সমীকৰণক বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰা। আমি কেনেকৈ সমাধান কৰিম? ইয়াৰ এনচাৰটো হ'ব এনেকুৱা ধৰণৰ। প্ৰথমতে ax² + bx + c = 0 এই দ্বিঘাত সমীকৰণটো ল'লোঁ। ইয়াক আমি a + b² = 2a² + 2ab + b² এই অভেদটোলৈকে ৰূপান্তৰ কৰিব লাগিব। তেতিয়া আমি ইয়াক বৰ্গ সম্পূৰণ কৰা বুজাব। এইটো কৰিবলৈ গ'লে aৰে প্ৰতিটো ৰাশিক আমি হৰণ কৰিব লাগিব। c/a 0/a কৰিলোঁ। এইটোতো কেঞ্চেল হৈ যাব। হ'লে দেখিম x² + b/ax + c/a = 0। এতিয়া ইয়াক এই অভেদটোৰ ৰূপত ল'ব লাগিলে x² + 2 এটা আহিব, ইয়াত 2 এটা আছে, a মানে x হ'ল, আৰু এইটো b/ax হ'বলৈ b/2aৰে পূৰণ কৰিব লাগিব। আৰু ইয়াত এইটো ৰূপ ল'ব লাগিলে b/2aৰে আকৌ প্লাছ কৰিব লাগিব, এবাৰ কি কৰিব লাগিব, মাইনাছো কৰিব লাগিব। আৰু লগতে c/aটো থাকি গ'ল আগৰ ৰাশি। এতিয়া ইয়াৰ পৰা ইয়ালৈকে দেখিলোঁ এইটো দ্বিঘাত, এইটো আমাৰ প্ৰথম অভেদটো হ'ল a + b² গঠনৰ হ'ল। যেনে x প্লাছ ইয়াত b মানে b/2a² হ'ব। আৰু এই ৰাশি দুটা আমি সোঁফালে লৈ যাম এতিয়া। b/2a² - c/a। সোঁফালটো বৰ্গ হৈ গ'ল, বৰ্গ সম্পূৰণ। এতিয়া এইটো হ'ব b² / 4ac - c/a। ইয়াক যদি আমি লসাগু লৈ ল'ম 4a, c টো নালাগে, c টো ভুলবশতঃ আহিছে, 4a থাকিব, লসাগু 4a আৰু a ৰ লসাগু 4a হ'ব। গতিকে ইয়াত থাকিব b² - a কেঞ্চেল হ'ব, 4, এইটো a² হ'ব, a² হ'ব, এইটো a² হ'ব, 2 × 4 a² হিচাপত থাকিব, 4ac হ'ব। এতিয়া এইটো আমি ৰাখি আনি থাকিলোঁ একেধৰণে। ইয়াত আমি যদি বৰ্গমূল লওঁ x b/2a সমান, ইয়াৰ ইফালে প্লাছ মাইনাছ হ'ব, বৰ্গমূল হ'লে b² - 4ac/4a²। এইটো হ'ব, ওপৰত বৰ্গমূলটো থাকি যাব b² - 4ac, আৰু তলত হ'ব 2a। এতিয়া x ৰ মান লাগে, x সমান তো এইফালে লৈ আহিলোঁ, মাইনাছ হ'ব, প্লাছ মাইনাছ, ওপৰত থাকিব b² - 4ac, আৰু তলত হ'ব 2a। ইয়াৰ লসাগু ল'লে 2a হ'ব, এইটো হ'ব -b প্লাছ মাইনাছ √b² - 4ac। গতিকে আমি x ৰ মান কিমান পালোঁ, -b প্লাছ মাইনাছ √b² - 4ac/2a। ইয়াকে আমি দ্বিঘাত সূত্ৰ বুলিও ক'ম। এইটোকে দ্বিঘাত সূত্ৰ বুলি কয়। ধন্যবাদ।